প্ৰয়াত তৰুণ গগৈ ছাৰৰ আদ্য শ্ৰাদ্ধ আমি অহা 10 তাৰিখে তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত আমি অনুষ্ঠিত কৰিম। এই আদ্য শ্ৰাদ্ধ সকলো দল ধৰ্ম নিৰ্বিশেষে আমি আয়োজন কৰিবলৈ তিতাবৰবাসীয়ে আগবাঢ়িছোঁ। অহা 10 তাৰিখে পুৱা বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠান আৰম্ভ হ'ব। ইয়াৰ পাছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্ৰীযুতা দলি বাইদেউ ডাঙৰীয়ানীয়ে মুখ্য অৰ্পকৰ হিচাপে থাকিব। তাৰ পাছত আমি নাম প্ৰসংগ আৰম্ভ কৰিম। নাম প্ৰসংগৰ পাছতে গায়ন বায়ন হ'ব। তাৰ পাছতে এখন সৰ্বদলীয় ধৰ্মা সভা আৰম্ভ হৈ আমি এই কাৰ্যসূচী সমাপ্ত কৰি অহা জানুৱাৰী মাহৰ ভিতৰত তেখেতৰ এখন স্মৃতিচাৰণ সভা আমি আহ্বান কৰিছোঁ। সেই স্মৃতিচাৰণ সভাতে তেখেতৰ এখন আমি সুন্দৰকৈ স্মৰণিকা উলিয়াবলৈ আমি আগবাঢ়িছোঁ। লগতে তেখেতৰ অস্থি স্থাপন কৰি তাত তেখেতৰ স্মৃতিৰ বাবে আমি এক মূৰ্তি তিতাবৰ নগৰৰ মাজমজিয়াত এডোখৰ ভাল ঠাইত আমি প্ৰতিষ্ঠা কৰিবলৈ আমি সকলোৱে সংকল্প লৈছোঁ।